vibrant hairstyle. Thank you. And I really like the way. Hello everyone, good morning and welcome back to Tushas vlog. So guys, আজি আইছো আমাৰ অভয়াপুৰী বেজবুঢ়া ভৱনত আৰু বেজবুঢ়া ভৱনত কি হৈছে আপোনাক কৈ আছো। আজি হৈছে 25 বহাগ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিনত আজি কেনেদৰে পালন কৰা হৈছে আমাৰ অভয়াপুৰীত সেই আপোনালোকক দেখাবলৈ আহিছো। আৰু এতিয়া আপোনালোকক সকলো দেখাম। এতিয়া প্ৰভাত ফেৰী আৰম্ভ হোৱা নাই, অলপ পিছত প্ৰভাত ফেৰী আৰম্ভ হ'ব। এতিয়া বাজে ৰাতিপুৱা 5টা। তো এতিয়া সকলো মানুহ আহি পাইছে, লাহে লাহে তেওঁলোকে আহি পাইছে সকলো। এতিয়া প্ৰভাত ফেৰী যাবলৈ ওলাম, তো সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে এতিয়ালৈকে চাই থাকক, আশা কৰিছোঁ আপোনালোকে সকলোৱে আমাৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াতে সকলো পূৰা ঠিক ঠাক হৈ আছে, ইয়াতে পূৰা ফ্লেক্স সকলো পূৰা লগা হৈছে আৰু ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। এইফালে সকলো ষ্টেজ ধুনীয়াকৈ বনোৱা হৈছে। সকলো দুদিনীয়া কাৰ্যসূচী হ'ব আমাৰ আজি 9 তাৰিখ আৰু 9 আৰু 10 দুদিনীয়া কাৰ্যসূচী। তো কেনেদৰে পালন হয় আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। আৰু গাইছে ইয়াতে কেইজনমান বাইদেউ জেঠিহঁতে আছে, তো তেওঁলোকৰ পৰা সুধিম আজি কেনেদৰে পালন কৰিবলৈ ওলাইছে তেওঁলোকে। তো বাইদেউ আপোনালোকে কি পদত আছে? আমি আছি সাংস্কৃতিক সম্পাদিকার পদে। আচ্ছা, আপুনি? আমি আছি এনে সহ সম্পাদক। আচ্ছা, আপুনি? আমিও সাংস্কৃতিক সম্পাদিকার পদেই আছি। আপুনি? মই প্ৰচাৰ সম্পাদক। আৰু আপুনি? উপদেষ্টা। আচ্ছা, তো তেওঁলোকে আছে, তো তেওঁলোকৰ পৰা আজি সুধিম কেনেদৰে আজি ৰবীন্দ্ৰ জয়ন্তী পালন কৰিবলৈ ওলাইছে। তো বাইদেউ কেনেদৰে পালন কৰিবলৈ ওলাইছে অলপ কৈ দিব। আজকে 163তম রবীন্দ্র জন্ম জয়ন্তী উদযাপন আমাদের অভয়পুরীতে হতে চলেছে। এর জন্য আমরা সকলে একসাথে এখানে উপস্থিত হয়েছি। প্রথমে আমাদের প্রভাত ফেরি দিয়ে শুরু হবে, তারপর এসে পতাকা উত্তোলন, তারপর চিত্রাঙ্কন প্রতিযোগিতা, তারপরে হবে মাল্য অর্পণ করবে আমাদের এখানকার এসডিও সিভিল মহাশয়া। আচ্ছা, এসডিও সিভিল। তো এসডিও সিভিল আহি আছে, অলপ পিছত 9:15 মানত আহি ইয়াতে উপস্থিত হ'ব। আৰু আপোনালোকৰ এইবাৰ কোনোবা আৰ্টিষ্ট আহিব? হ্যাঁ, আর্টিস্ট আসবে গুয়াহাটির থেকে। আচ্ছা, দূরদর্শন শিল্পী আচ্ছা, দেবলীনা অধিকারী আর আসবে একটা নৃত্যনাট্য নিয়ে। আচ্ছা, তাদের সম্পূর্ণ গ্রুপ অভিজিৎ ঘোষ। আচ্ছা আচ্ছা। তো এই প্ৰগ্ৰামটো মানে অহাকালি হ'ব? হ্যাঁ, অহাকালি হ'ব। তো দুজনকৈ আৰ্টিষ্ট আহিব, এজন গান গাবলৈ আহিব আৰু এজন নৃত্য কৰিবলৈ। তো সেয়ে আৰু আজিতো প্ৰগ্ৰাম আছে। সকলো আপোনালোকে যদি আহিব পাৰে 9 আৰু 10 তাৰিখে সকলো প্ৰগ্ৰাম ধুনীয়াকৈ চাব পাৰিব। আৰু তেওঁলোকে ইমান বছৰ ধৰি কৰি আছে, 33 বছৰ ধৰি কৰি আছে আৰু এইবাৰো মানে আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে। তো আপোনালোকেও আহি নিজে চাব পাৰিব। মোৰ ব্লগতো বাৰু দেখামেই, তো আপোনালোকে নিজে আহিও চাব পাৰে একদম ধুনীয়াকৈ। তো বলক এতিয়া দেৰি নকৰি একদম যাওঁ। আৰু আপোনালোকে এটা কবিতা কৈ দিব ৰবীন্দ্ৰনাথ ঠাকুৰৰ। আমি রবীন্দ্রনাথ ঠাকুরের নির্ঝরে স্বপ্নভঙ্গ কবিতাটি 2 লাইন বলছি। আজিয়ে প্রভাতে রবির কর, কেমনে পশিল প্রাণের পর, কেমনে পশিল গুহার আধারে প্রভাত পাখির গান, না জানি কেন রে এতদিন পরে জাগিয়া উঠিল প্রাণ। I don't think so. No, 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 no. I don't think so. No, 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 no. It's never, ever, 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 ever gonna happen. I don't think so. No, 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 no. I don't think so. No, 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 no. It's never, ever, 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 ever gonna happen. I don't think so. No, 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 no. Maybe someday you'll have it your way. Maybe someday it'll all work out. Until then, nope, a nope, a nope, a nope, definitely nope, a nope, nope, a nope. Probably never, ever, 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 ever gonna happen. Oh no.
গাইজ এটা কথা হ'ল মানে অলপ আগতে এই বাইদেউসকলে কৈছে যে SDO মেম আহি আছে, কিন্তু SDO মেম কিবা এটা অসুবিধাৰ কাৰণে মানে তেওঁ মানে আহিব পৰা নাই, ইয়াতে মানে উপস্থিত থাকিব পৰা নাই, সেইবাবে এতিয়া আমাৰ মেজিষ্ট্ৰেট মেম আহি আছে। সেইদিনা আপোনালোকক দেখাইছিলোঁ তো অঞ্জলি মেম, তো তেওঁ আহি আছে, তেওঁ আহিয়ে মাল্যাৰ্পণ তো কৰিব। তো অলপ আপোনালোকক দেখাই দেখাই এতিয়া সকলো হৈ গ'ল, এতিয়া মাল্যাৰ্পণ হ'ব। তো গাইছ ইয়াতে আজি আমাৰ মেজিষ্ট্ৰেট মেম আহি পাইছে, সেইদিনা আমি লগ পাইছিলোঁৱে। তো এইফালে আমাৰ মেম আছে। তো মেম আজি আপোনাৰ ইয়াতে আহি কেনেকুৱা লাগিল অলপ কৈ দিব। খুবেই ভাল লাগিছে, হয়, ইমান ভাল এটা সুন্দৰ এটা প্ৰগ্ৰাম আজি অৰ্গেনাইজ কৰিছে, হয়। খুবেই ভাল লাগিছে। আৰু যিহেতু আমাৰ কালচাৰ হয় বা ৰবীন্দ্ৰনাথ টেগৰ তেখেতৰ যিমান তেখেতসকলৰ এই ৰবীন্দ্ৰ সংগীত বা ৰবীন্দ্ৰ নৃত্য হয়, এইকেইটা আমাক বিলুপ্ত হ'ব দিয়া নাই। আচ্ছা। তেখেতসকলক এইটো কালচাৰটো আগবঢ়াই আছে, হয়। ইয়াৰ কাৰণে তেখেতসকলকো মই বহুত ধন্যবাদ জনাম। হয়, হয়, আৰু যিহেতু আজি কম্পিটিশ্যন অৰ্গেনাইজ কৰি আছে, হয়। এই কম্পিটিশ্যন কৰিলে কি হয়, যিমান ল'ৰা ছোৱালীবোৰ থাকে তেখেতসকলক চেষ্টা কৰে আৰু ভালকৈ কৰিবলৈ। আচ্ছা আচ্ছা, সেইকাৰণে খুবেই ভাল লাগিছে। আৰু যিমান পাৰোঁ আই ছাপোৰ্ট ইন মাই অ'ন ৱে। ধন্যবাদ ধন্যবাদ। আৰু ময়ো কৰি আছোঁ ইউটিউব, তো আপুনি অলপ কিবা কৈ দিব মোৰ চেনেলৰ বিষয়ে, কেনেকুৱা কিবা এটা আমাৰ অডিয়েঞ্চক মানে। তেখেত এটা ডেকা ল'ৰা হয়, তথাপিও ইমান ভালকৈ চেনেলটো চলাই আছে। I am also one of the subscribers to his channel. Thank you. And I really like the way he puts his hard effort in giving the public something through his vlogs. So please like, share and subscribe his channel. Thank you so much. Thank you. তো গাইজ মেজিষ্ট্ৰেট মেম গুচি গ'ল আৰু বহুত ধুনীয়াকৈ ক'লে আৰু মোকো বহুত কিবা কিবি ক'লে। তো আপোনালোকে শুনা পালেই মানে দেখা পালেই। তো এতিয়া বলক, এতিয়া আমাৰ ড্ৰয়িং কম্পিটিশ্যন আছে। তো ড্ৰয়িং কম্পিটিশ্যন হোৱাৰ পিছত এতিয়া ঘৰত যাম, ঘৰত মানে মোৰ কিবা এটা কাম আছে, কাম হোৱাৰ পিছত আৰু আহিম। তো এতিয়া অলপ ড্ৰয়িং কম্পিটিশ্যন দেখুৱাই দিওঁ, চাই লওক। A few moments later. আৰু গাইছ এতিয়া সন্ধিয়া হৈ গ'ল, আৰু সন্ধিয়া এতিয়া আহিছোঁ, মানে মোৰ এটা কিবা কাম আছিল, সেইবাবে অলপ দেৰি কৰি আহিলোঁ। আৰু এতিয়া ডেন্স কম্পিটিশ্যন চলি আছে। তো ডেন্স কম্পিটিশ্যন শেষ হোৱাৰ লগে লগে মানে হোৱাতেতো বহুত দেৰি লাগিব, কিন্তু এতিয়া মানে আমাৰ মানে এই বন্তি প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলনৰ পিছত আকৌ আৰম্ভ হ'ব আমাৰ ডেন্স কম্পিটিশ্যন। তো বহুত পাৰ্টিচিপেট আছে, সেইকাৰণে বহুত বেছি ৰাতি হ'ব। তো আপোনালোক যিমান পাৰোঁ অলপ চলপ কৰি ভালবিলাক দেখুৱাই থাকিম, ভাল ক্লিপ। তো আপোনালোকে একেলগে চাই থাকক, পূৰা ধামাকা কৰি দেখাম। তো চাই থাকক।
তারপরে ডাকবেন হইয়া আমি মঞ্চ তুষার প্ৰামাণিক আমাৰ ইউটিউবাৰ আমাৰ বিভিন্ন অনুষ্ঠানৰ এইবিলাক প্ৰচাৰ কৰে তেওঁক আমি এখন উত্তম সমিতিৰ তৰফৰ পৰা গোলাম গামোচাৰে সম্বৰ্ধনা জনাম তুষাৰ প্ৰামাণিক ধন্যবাদ আমি সম্বৰ্ধনা অনুষ্ঠান ইয়াত সামৰিছোঁ আমাৰ শৈলেশ চৌধুৰীদা আপোনালোকক অলপ চলপ কৰি ক্লিপ দেখাই আছোঁ আৰু আজি ইয়াতেও মই ইমান ডাঙৰ সম্বৰ্ধনা পালোঁ মোৰ বহুত বেছি ভাল লাগিছে বহুত ধন্যবাদ আপোনালোকে ইমান মৰম দি আছে সেইকাৰণে মই আৰু আগুৱাই যাতে যাব পাৰোঁ সেয়ে আপোনালোকে আশীৰ্বাদ কৰি থাকিব এনেদৰে আৰু যদি মই ওপৰলৈ যাব পাৰোঁ অতি সোনকালে তো আপোনালোকক এনেকুৱা কৰি এণ্টাৰটেইনমেণ্ট কৰি থাকিম আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব তো বলক এতিয়া আৰু প্ৰগ্ৰাম হৈ আছে প্ৰগ্ৰাম দেখা লাহে এতিয়া একদম
গাইজ তাতে আৰু ভিডিঅ'টো এণ্ড নকৰিলোঁ তো ঘৰত আহিয়ে এণ্ড কৰিলোঁ আৰু এতিয়া দেখা পাইছে ৰাতিপুৱাই হৈ গৈছে কালি মই ৰাতি ভিডিঅ' বনাইছিলোঁ আজি ৰাতিপুৱা উঠি মই এডিট কৰিলোঁ এডিট কৰি এতিয়াই মই ভিডিঅ'টো এণ্ড কৰি আছোঁ আজি ফাৰ্ষ্ট টাইম মই ৰাতিপুৱা কৰি আছোঁ বেলেগ দিন তো যিয়ে নহওক আপোনালোকক কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আমাৰ ধমকাজনৰ ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিটো আহি গৈছোঁ তো প্লিজ তাত গৈ ফ'ল' কৰি মই সকলো আপডেট দি দিব কি ব্লগ দিলোঁ সকলো ধৰণৰ আপডেট দি দিব তো প্লিজ ফ'ল' কৰিব তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন লগ পাইছোঁ বাই বাই টাটা এতিয়া নেক্সট পাৰ্ট 2ত লগ পাম মানে আজি ছিংগাৰ আহিব তো ছিংগাৰক দেখাম তো একদম চাই থাকিব কিন্তু তো বাই বাই আজিৰ কাৰণে